আপুনি হিন্দু নেকি আৰু আপুনি বিবাহিত নেকি? আপুনি যদি এগৰাকী হিন্দু বিবাহিত পুৰুষ বা নাৰী হয়, যদি হয় তেন্তে আপোনাৰ বাবে এটা দুখ সংবাদ আছে। আমাৰ সুপ্ৰিম কোৰ্ট এটা অত্যন্ত ব্যতিক্ৰমী জাজমেণ্ট যোৱা এপ্ৰিল মাহৰ 19 তাৰিখে দিছে, যাৰ দ্বাৰা যিকোনো সময়ত আপোনাৰ বিবাহো কিন্তু অবৈধ ঘোষিত হ'ব পাৰে। গতিকে আজিৰ পৰা এই বিষয়ে কিছু হ'লেও সচেতন হওক আৰু এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, যাতে আপুনি অৱগত হ'ব পাৰে এই আইনৰ নতুন ধাৰাটোৰ বিষয়ে। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি চাই পেলাই আপোনালোকৰ ভাল লাগে তেন্তে কিন্তু লাইক আৰু শ্বেয়াৰ দিবলৈ নাপাহৰিব। লগতে কমেণ্ট কৰিও জনাব। আপোনালোকৰ একোটা কমেণ্ট আমাক যথেষ্ট উদগনি দিয়ে বা আমাক উৎসাহিত কৰে। বলক ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ আগবাঢ়ি যাওঁ। মই বিকেকৰ এডভকেট গুৱাহাটী হাইকোৰ্ট আৰু আপোনালোকে চাই আছে ল গুৰু আছাম, অসমৰ একমাত্ৰ বিনামূলীয়া ডিজিটেল লিগেল এডভাইজাৰ। হিন্দু সমাজৰ বাবে আমাৰ ভাৰতবৰ্ষত 1955 চনত হিন্দু মেৰেজ এক্ট বুলি পেলাই এখন আইন প্ৰণয়ন হৈছে আৰু সেই আইনখনৰ দ্বাৰা আমাৰ দেশত বৈধ হিন্দু বিবাহ কোনবোৰ, বৈধ হিন্দু বিবাহ হ'বলৈ হ'লে কি ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগে, কি সংস্কাৰৰ ভিতৰেৰে এটা হিন্দু বিবাহ সম্পন্ন হয়, এই গোটেই কথাখিনি সেই আইনখনত সন্নিৱিষ্ট কৰিছে। আৰু সেইকাৰণে হিন্দু বিবাহ এটা পৰম্পৰাগত বৈদিক সংস্কৃতিৰে উদ্ভূত আইনৰ পৰিধাৰা বুলি ক'ব পাৰি। হিন্দু বিবাহক চেক্ৰামেণ্ট বুলি কোৱা হয়, অৰ্থাৎ এটা ধৰ্মীয় সংস্কাৰ বুলি পেলাই কোৱা হয়। আৰু এই বৈবাহিক যিটো সম্পৰ্ক সেইটো এটা ধৰ্মীয় ৰীতি নীতিৰে সম্পন্ন হোৱা প্ৰথা হিচাপে গণ্য কৰা হয়। আৰু হিন্দু বিবাহ কেতিয়াও কিন্তু কোনো কণ্ট্ৰেক্ট বা দৈহিক সম্পৰ্কৰ বাবেই যে একমাত্ৰ উদ্ভূত এটা সম্পৰ্ক তেনেকুৱা কোনো কথা নাই। যেনেকৈ অন্যান্য ধৰ্মত বিবাহটোক একোটা কণ্ট্ৰেক্ট বা চুক্তি হিচাপে ধৰি লোৱা হয়। ছেকশ্যন 7 হিন্দু মেৰেজ এক্টত কৈছে এখন বৈধ হিন্দু বিবাহ হ'বলৈ হ'লে তাত কিছু সংস্কাৰ আছে, ধৰ্মীয় সংস্কাৰ আছে, নিজৰ কাষ্টমাৰী যিবোৰ ধৰ্মীয় প্ৰথা, সেই ধৰ্মীয় প্ৰথাৰেহে এটা বৈধ হিন্দু বিবাহ হ'ব পাৰে। যেনেকৈ ধৰক গাৰ্লেণ্ড এক্সচেঞ্জ অৰ্থাৎ মালা বদল, সপ্তপদী, 7 বাৰ যিটো প্ৰদক্ষিণ কৰে স্বামী আৰু স্ত্ৰীৰ ছেক্ৰেড হোমৰ চাৰিওফালে, অৰ্থাৎ যিটো হোমযজ্ঞ হয় তাৰ চাৰিওফালে, সেইটো অত্যন্ত প্ৰয়োজনীয়। লগতে ছেক্ৰেড ফায়াৰ মানে হোমযজ্ঞ। গতিকে এই গোটেই বিষয়বস্তুখিনি যদি আপুনি এজন হিন্দু হৈ পেলাই আপোনাৰ বিবাহত সম্পন্ন নকৰে তেন্তে সেই বিবাহ কিন্তু সন্দেহপূৰ্ণ হ'ব। এই বিষয়ে সুপ্ৰিম কোৰ্টে যোৱা 19 এপ্ৰিল 2024 চনত ডলি ৰাণী ভাৰ্চেছ মানিষ কুমাৰ চঞ্চল নামৰ এটা কেছত সম্পূৰ্ণ পেৰামিটাৰ্ছ হিন্দু মেৰেজ এক্টৰ আলোচনা কৰিছে আৰু তাত কৈছে যে ঋগ্বেদৰ পৰাই আমাৰ এই হিন্দু ধৰ্মীয় বিবাহ প্ৰথাটো আৰম্ভ হৈছিল আৰু এইটোৰ যিটো পবিত্ৰ ধাৰা, সেই পবিত্ৰ ধাৰা মতে এটা কথা সদায় মনত ৰাখিব লাগে যে এখন বৈধ হিন্দু বিবাহ হ'বলৈ হ'লে তাত সদায় যিবোৰ ধৰ্মীয় আনুষ্ঠানিকতা আছে বা যিবোৰ ৰীতি নিয়ম আছে সেইসমূহ পালন নকৰাকৈ কিন্তু কেতিয়াও হিন্দু বিবাহ সম্পন্ন হ'ব নোৱাৰে বা বৈধ হিন্দু বিবাহ হ'ব নোৱাৰে। যিহেতু হিন্দু বিবাহ আইনৰ বিষয়ে আলোচনা কৰা হৈছে, সুপ্ৰিম কোৰ্টে কৈছে যে আজিকালি আমি সাধাৰণতে দেখা পাইছোঁ যে আমাৰ ল'ৰা ছোৱালীসকলে বা নতুন প্ৰজন্মই বিবাহ ৰেজিষ্ট্ৰেশ্যন কৰে। স্পেচিয়েল মেৰেজ এক্টৰ আণ্ডাৰত বিবাহ ৰেজিষ্ট্ৰেশ্যন হ'ল আৰু তাৰপিছত এটা বৃহৎ পাৰ্টিৰ আয়োজন কৰি পেলাই তাত নাচ গান ইত্যাদিৰে পৰিপূৰ্ণ কৰি খোৱা বোৱাৰ সৈতে বিবাহ সম্পন্ন হোৱা বুলি পেলাই কোৱা হয়। সুপ্ৰিম কোৰ্টে অতি দুখেৰে কৈছে যে এইটো অত্যন্ত এটা আমাৰ হিন্দু পৰম্পৰাৰ বিৰুদ্ধে প্ৰচলিত ৰীতি হিচাপে পৰিগণিত হৈছে, যিটোৱে এজন পুৰুষ বা এজন মহিলাৰ মাজৰ যিটো আত্মিক বান্ধোনৰ পৰিৱেশ সেইটোক বিনষ্ট কৰিছে। গতিকে সুপ্ৰিম কোৰ্টে ক'ব বিচাৰিছে যে এইটো কেতিয়াও সমাজৰ উপযোগী নহয় এই ধৰণৰ নিয়ম আমাৰ হিন্দু সমাজ ব্যৱস্থাত। আৰু সেইকাৰণে সুপ্ৰিম কোৰ্টে এটা কথা সকীয়াই দিছে যে যদি স্পেচিয়েল মেৰেজ এক্টৰ আণ্ডাৰত কাৰোবাৰ বিবাহ সম্পন্ন হয়, ৰেজিষ্টাৰ্ড মেৰেজ হয়, সেইটো কিন্তু হিন্দু বিবাহ আইনৰ দৃষ্টিৰে যদি চোৱা হয় আৰু তাত যদি হিন্দু ৰীতি নীতি মালা বদল সপ্তপদী ইত্যাদি যদি নহয় তেন্তে কিন্তু সেয়া বৈধ হিন্দু বিবাহ হিচাপে গণ্য কৰা নহ'ব। আৰু কাইলৈ যদি কোনোবাই আদালতৰ মজিয়ালৈও যায়, সেই বিবাহ যদি চেলেঞ্জ হয় আদালতৰ মজিয়াত, তেন্তে কিন্তু সেই বিবাহক অবৈধ হিন্দু বিবাহ বুলি পেলাই গণ্য কৰা। লগতে এটা কথা স্বীকাৰ কৰিছে যে যদিও স্পেচিয়েল মেৰেজ এক্টৰ আণ্ডাৰত এগৰাকী নাৰী বা পুৰুষক আইনৰ দৃষ্টিৰে হাজবেণ্ড ৱাইফ হিচাপে ধৰা হয়, কিন্তু আচলতে তেওঁ যদি হিন্দু হয় তেন্তে কিন্তু সেই বিবাহ যদি কোনো আনুষ্ঠানিকতা নাথাকে বা সোলেমানাইজেশ্যন নাথাকে বা সপ্তপদী গাৰ্লেণ্ড এক্সচেঞ্জ বা ছেক্ৰেড ফায়াৰ নাথাকে তেন্তে কিন্তু সেই বিবাহ কেতিয়াও বৈধ বিবাহ হিচাপে ধৰি লোৱা নহ'ব। গতিকে এই জাজমেণ্টটোৰ পৰা এটা কথা আমি সদায় মনত ৰাখিব লাগিব, বিশেষকৈ নতুন প্ৰজন্মই যিসকলে নতুনকৈ বৈবাহিক জীৱন আৰম্ভ কৰিব খুজিছে,
তেওঁলোকে সদায় মনত ৰাখিব যে আপুনি যদি হিন্দু হয় তেন্তে কিন্তু ৰেজিষ্ট্ৰেশ্যন কৰক, মেৰেজ ৰেজিষ্টাৰৰ তাত গৈ পেলাই আপোনালোকে সুন্দৰকৈ মেৰেজ ৰেজিষ্ট্ৰেশ্যন কৰক, কিন্তু যিটো ধৰ্মীয় পৰম্পৰা, যি পৰম্পৰাৰ আবিষ্কৃত হৈ আছে সেই প্ৰথামতে বিবাহ সম্পন্ন কৰাটো কিন্তু অত্যন্ত প্ৰয়োজনীয়। অন্যথা কাইলৈ যদি আপোনাৰ এই বিবাহ আদালতৰ মজিয়াত কোনোবাই চেলেঞ্জ কৰে তেন্তে কিন্তু আপোনাৰ যথেষ্ট বিপদ আহিব পাৰে। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ উপকাৰত আহিব। আগন্তুক ভিডিঅ'ত আকৌ লগ পাম। ভালে থাকক, কুশলে থাকক, নমস্কাৰ।